My dear students, welcome to my class. Here I am Prasenjit. Today I am going to discuss correct tense and translation on present perfect continuous tense. Let us start. Present perfect continuous tense মানে কি কোনো এটা কাম আগতে আৰম্ভ হৈ এতিয়াও চলি আছে বা বৰ্তমানো চলি আছে বুজায় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ফৰ্মেশ্যন আৰু ষ্ট্ৰাকচাৰ বা গঠনটো কেনেকৈ হ'ব ছাবজেক্ট হৈছে হেজ বিন বা হেভ বিন প্লাছ কি হ'ব মেইন ভাৰ্বৰ লগত আই এন জি যোগ আমি এইভাগৰ ষ্ট্ৰাকচাৰটো লিখিব পাৰোঁ প্ৰথমে ছাবজেক্ট তাৰপিছত হেজ বিন বা হেভ বিন ভাৰ্বৰ লগত আই এন জি প্লাছ অবজেক্ট চিন্স অৰ ফৰ প্লাছ টাইম এতিয়া আমি জানো যদি ছাবজেক্টটো আই উই ইউ দে এনি প্লুৰেল ছাবজেক্ট মানে ছাবজেক্টটো যিকোনো প্লুৰেল হয় বহুবচন হয় তেতিয়াহ'লে কি বহিব হেভ বিন যেনেকৈ এক্সাম্পলটো আই হেভ বিন ডুইং দ্য ৱৰ্ক ফৰ 2 hours প্ৰথম চেণ্টেন্সত ছাবজেক্টটো কি আছিলে আই আছিলে আইৰ লগত হেভ বিন বহিব সেইকাৰণে আমি হেভ বিন বহাইছোঁ ছেকেণ্ড এক্সাম্পলটো চাওঁ দে হেভ বিন প্লেয়িং ফৰ 3 hours এই ছাবজেক্টটো প্লুৰেল আছে দে লগত কি বহিব হেভ বিন গতিকে আমি দে হেভ বিন প্লেয়িং ফৰ 3 hours লিখিছোঁ আৰু যদি ছাবজেক্টটো হি চি নেম অফ এনি পাৰ্চন এনি ছিংগুলাৰ ছাবজেক্ট যদি ছাবজেক্টটো ছিংগুলাৰ হয় একবচন হয় তেতিয়াহ'লে ছাবজেক্টৰ পিছত কি বহিব হেজ বিন যেনে এক্সাম্পলটোৰ পৰা আমি বুজিব চেষ্টা কৰোঁ যেনেকৈ চি হেজ বিন ছিংগিং ফৰ 2 hours প্ৰথম চেণ্টেন্সত ছাবজেক্টটো কি আছে চি আছে চিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ তাৰ লগত কি বহিব হেজ বিন ছেকেণ্ড এক্সাম্পলটো আছে জন হেজ বিন ৰিডিং ইন দিছ স্কুল চিন্স 2018 জনটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ সেইকাৰণে হেজ বিন বহিছে এতিয়া আমি ইউজেছ জানো তাৰমানে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স মানে অতীতত আৰম্ভ হোৱা কাম এতিয়াও চলি আছে তাৰমানে শেষ হোৱা নাই বৰ্তমানো চলি আছে বুজায় মাই ডিয়াৰ ষ্টুডেণ্টছ তোমালোকে দুটামান পইণ্ট মনত ৰাখিবা এটা হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব হ'লে কি কণ্ডিশ্যন হ'ব লাগিব বিগেইন ইন দ্য পাষ্ট মানে কামটো অতীতত আৰম্ভ হ'ব লাগিব বিটো কি হ'ব কণ্টিনিউইং ইন দ্য প্ৰেজেণ্ট তাৰমানে বৰ্তমানো চলি থকা হ'ব লাগিব আৰু চি পইণ্টটো হ'ল মে এক্সটেণ্ড ইন ফিউচাৰ তাৰমানে এইটো আগলৈও চলি থাকিব পাৰে সম্ভাৱনা আছে তাৰমানে কি মুঠতে আগতে আৰম্ভ হ'ব লাগিব বৰ্তমানে চলি থকা বুজাব লাগিব এতিয়া আমি জানো এই চেণ্টেন্সত চিন্স বা ফৰ জেনেৰেলি ইউজ হয় চিন্সটো ক'ত বহিব এ পইণ্ট অফ টাইম বুজালে মানে কি নিৰ্দিষ্ট সময় বুজালে আৰু ফৰটো ক'ত বহিব ডিউৰেশ্যন অফ টাইম বা ব্যাপক সময় বুজালে চিন্সটো যেনেকৈ ডে কোনো চন দিয়া থাকিলে চিন্স বহিব তেনেকৈ ফৰটো যেনেকৈ ব্যাপক সময় যদি বুজায় পিৰিয়ড অফ টাইম যদি বুজায় তেন্তে ফৰ বহিব এই বিষয়ে মোৰ আৰু এটা ভিডিঅ' আছে মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম তাত চিন্স আৰু ফৰৰ ব্যৱহাৰ সম্পূৰ্ণকৈ দিয়া আছে তোমালোকে চাই ল'বা এতিয়া আমি এই টেন্সৰ ট্ৰান্সলেশ্যন মানে আছামিজ টু ইংলিছ দুটামান কৰোঁ আহাচোন প্ৰথম এক্সাম্পল আছে সি যোৱা সোমবাৰৰ পৰা জ্বৰত ভুগি আছে তাৰমানে যোৱা সোমবাৰ কামটো আৰম্ভ হৈছে এতিয়াও ভোগাটো চলি আছে তেতিয়াহ'লে এতিয়া আমি কি কৰিব লাগিব প্ৰথমে আমি ফৰ্মেশ্যনটো জানিছিলোঁ বা ষ্ট্ৰাকচাৰটো জানিছিলোঁ যে প্ৰথমে ছাবজেক্টটো পাব ছাবজেক্টটো আছে হিয়াৰ লগত কি হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ হোৱাৰ কাৰণে হেজ বিন ভোগাংটো চাপাৰ লগত কি হ'ব আই এন জি চাফাৰিং তাৰপিছত ফ্ৰম ফিভাৰ জ্বৰৰ পৰা মানডে লাষ্ট এটা নিৰ্দিষ্ট পইণ্ট অফ টাইম দিছে এতিয়া চিন্স হ'ব চিন্স মানডে লাষ্ট কি হ'ব হি হেজ বিন চাফাৰিং ফ্ৰম ফিভাৰ চিন্স মানডে লাষ্ট এতিয়া আমি আৰু এটা উদাহৰণ চাওঁ
ল'ৰাটো 3 ঘণ্টা ধৰি ইয়াতে অপেক্ষা কৰি আছে। তাৰমানে ল'ৰাটো 3 ঘণ্টা ধৰি ইয়াতে ৰৈ আছে বা অপেক্ষা কৰি আছে। তাৰমানে 3 ঘণ্টা আগতে আৰম্ভ হৈছে কামটো, এতিয়াও চলি আছে। তাৰমানে 3 ঘণ্টা আগৰ পৰা ইয়াতে ৰৈ আছে। তেতিয়া আমি কি কৰিব লাগিব? প্ৰথমে আমি জানো যে ছাবজেক্টটো পাবলৈ, ছাবজেক্টটো ল'ৰাটো ইংৰাজী কি? দ্য বয়। দ্য বয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, তাৰ লগত কি বহিব? হেজ বিন। আৰু অপেক্ষা কৰা মানে ৱেটৰ লগত কি বহিব? আই এন জি যোগ হ'ব। কি হ'ব? ৱেটিং। ইয়াত কি হেয়াৰ, আৰু যিহেতু এইটো ব্যাপক সময় আছে 3 আৱাৰ্ছ, নিৰ্দিষ্টকৈ দিয়া নাই, তাকে কি হ'ব? 3 আৱাৰ্ছ। কি হ'ব? দ্য বয় হেজ বিন ৱেটিং হেয়াৰ ফৰ 3 আৱাৰ্ছ। কাৰেক্ট টেন্স অন প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। আমি কেইটামান উদাহৰণ কৰোঁ, তেতিয়া বুজিবলৈ সুবিধা হ'ব। নম্বৰ 1টো কি আছে? ইট ৰেইন চিন্স 8 o'clock দিছ মৰ্ণিং। তাৰমানে 8 o'clock মৰ্ণিঙৰ পৰা বৰষুণ দিয়া আৰম্ভ হৈছে, বৰ্তমানো চলি আছে। তেতিয়া আমি কি কাৰেক্ট টেন্সটো কি হ'ব? প্ৰথমে যিহেতু এটা আমি জানিলোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, প্ৰথমে ইট ছাবজেক্টটো বহালোঁ, ইটটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, ইয়াৰ লগত কি বহিব? হেজ বিন। আৰু ভাৰ্বটোৰ লগত আমি আই এন জি যোগ কৰি দিম। তেতিয়া কি হ'ব? ইট হেজ বিন ৰেইনিং চিন্স 8 o'clock দিছ মৰ্ণিং। ভেৰি চিম্পল। নম্বৰ 2, উই ব্ৰেকেটত আছে লিভ ইন দিছ হাউচ চিন্স 1968। তাৰমানে আমি এই ঘৰটোত 1968ৰ পৰা বসবাস কৰি আহিছোঁ। তাৰমানে তেতিয়া আমি গম পালোঁ যে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। আমি কি ছাবজেক্টৰ পিছত কি বহাম? যিহেতু এইটো উইটো প্লুৰেল, উইৰ লগত কি বহে? হেভ বিন। আৰু ভাৰ্বটোৰ লগত আই এন জি যোগ কৰি দিম। তেতিয়া কি হ'ব চেণ্টেন্সটো? উই হেভ বিন লিভিং ইন দিছ হাউচ চিন্স 1968। নম্বৰ 3, দে ব্ৰেকেটত আছে লিভ ইন দিল্লী ফৰ 10 years। তাৰমানে 10 বছৰ ধৰি তেওঁলোকে দিল্লীত বসবাস কৰি আছে। তাৰমানে 10 বছৰ আগৰ পৰাই এতিয়ালৈকে চলি আছে। তেতিয়া আমি বুজি পালোঁ এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। তেতিয়া আমি কেনেকৈ কৰিব লাগিব? ছাবজেক্টটো দে আছে, দেটো প্লুৰেলৰ লগত কি বহে? হেভ বিন। আৰু ভাৰ্বটোৰ লগত আমি কি কৰি দিম? আই এন জি যোগ কৰি দিম, লিভিং হৈ যাব। দে হেভ বিন লিভিং ইন দিল্লী ফৰ 10 years। 4, শ্বি ৱৰ্ক ইন দিছ স্কুল চিন্স 1990। মানে 1990ৰ পৰা এইখন বিদ্যালয়ত কাম কৰি আছে। কি হ'ব? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। তেতিয়া ছাবজেক্টটো শ্বি আছে, শ্বীটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, তাৰ লগত আমি কি বহাম? হেজ বিন। আৰু ৱৰ্কৰ লগত আই এন জি লগালে কি হ'ব? ৱৰ্কিং। তেতিয়া কি হ'ব চেণ্টেন্সটো? শ্বি হেজ বিন ৱৰ্কিং ইন দিছ স্কুল চিন্স 1990। নম্বৰ 5, আই ৰিড দ্য বুক চিন্স মৰ্ণিং। তাৰমানে কি? মই কিতাপখন ৰাতিপুৱাৰ পৰা পঢ়ি আছোঁ। মানে কামটো ষ্টাৰ্ট হ'ল ৰাতিপুৱাৰ পৰা এতিয়াও চলি আছে। তেতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। আইৰ লগত হেভ বিন বহে, তাৰ মেইন ভাৰ্বটো ৰিড আছে, ৰিডৰ লগত আই এন জি, ৰিডিং হৈ যাব। তেতিয়া কি হ'ব? আই হেভ বিন ৰিডিং দ্য বুক চিন্স মৰ্ণিং। নম্বৰ 6, উই লিভ ইন দিছ ভিলেজ চিন্স 1980। তাৰমানে আমি এইখন গাঁৱত বসবাস কৰি আছোঁ কেতিয়াৰ পৰা? 1980ৰ পৰা। তাৰমানে 1980ত ষ্টাৰ্ট হৈছে, বৰ্তমানো চলি আছে। আমি বুজি পালোঁ এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। তেতিয়া আমি কেনেকৈ কৰিব লাগিব চেণ্টেন্সটো? যিহেতু ছাবজেক্টটো উই আছে, উইৰ লগত কি বহে? হেভ বিন। আমি জানো তো কি হ'ব? উই হেভ বিন, লিভৰ লগত আই এন জি, লিভিং। তো কি হ'ব? উই হেভ বিন লিভিং ইন দিছ ভিলেজ চিন্স 1980। নম্বৰ 7, হি লিভ ইন মুম্বাই ফৰ 20 years। তাৰমানে তেওঁ মুম্বাইত 20 বছৰ ধৰি বসবাস কৰি আছে। 20 বছৰ আগতে আৰম্ভ হৈছে, বৰ্তমানো চলি আছে। তাৰমানে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। সিটো থাৰ্ড পাৰ্চন, ইয়াৰ লগত কি বহিব? হেজ বিন। লিভৰ লগত আই এন জি লগালে লিভিং। তো চেণ্টেন্সটো কি হ'ব? হি হেজ বিন লিভিং ইন মুম্বাই ফৰ 20 years। নম্বৰ 8, আই ৱৰ্ক অন দিছ প্ৰজেক্ট ফৰ লাষ্ট 2 years।
মানে যোৱা 2 বছৰৰ পৰা এই প্ৰজেক্টত মই কাম কৰি আছোঁ, মানে বৰ্তমানো চলি আছে। আমি বুজি পালে এইটো কি হ'ব? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। কি হ'ব? আইৰ লগত হেভ বিন বহে আৰু ৱাৰ্কৰ লগত আই এন জি ৱাৰ্কিং। কি হ'ব? আই হেভ বিন ৱাৰ্কিং অন দিছ প্ৰজেক্ট ফৰ লাষ্ট 2 years. Very simple. 9. Rita বেগত আছে ডু দ্য ৱাৰ্ক ফৰ 2 hours. তাৰমানে ৰীতাই কি কৰিছে? 2 ঘণ্টা ধৰি কামটো কৰি আছে। তাৰমানে 2 ঘণ্টা আগত আৰম্ভ হৈছে, বৰ্তমানো চলি আছে। তাৰমানে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। কি হ'ব? ৰীতাটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, ৰীতাৰ লগত কি কৰিব? হেজ বিন। ৰীতা হেজ বিন, ডু লগত আই এন জি ডুইং। ৰীতা হেজ বিন ডুইং দ্য ৱাৰ্ক ফৰ 2 hours. Number 10. ইট বেগত আছে ৰেইন চিন্স মৰ্ণিং। তাৰমানে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। ৰাতিপুৱা ষ্টাৰ্ট হৈছে, এতিয়াও চলি আছে। কি হ'ব? ইটৰ লগত হেজ বিন বহিব, ছিংগুলাৰ আছে। আৰু ৰেইনৰ লগত আই এন জি লগত ৰেইনিং। কি হ'ব? ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং। মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ওপৰত ট্ৰান্সলেশ্যন আৰু কাৰেক্ট টেন্স শিকিলোঁ। ইয়াৰ পৰৱৰ্তী ক্লাছত মই পাষ্ট ইনডিফিনিট টেন্সৰ কাৰেক্ট টেন্স আৰু ট্ৰান্সলেশ্যন শিকাবলৈ চেষ্টা কৰিম। মাই ডিয়াৰ ষ্টুডেণ্টছ, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ওপৰত মোৰ 2টা ভিডিঅ' আপলোড আছে। মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে চাই ল'বা, তেতিয়া সম্পূৰ্ণকৈ বুজিবলৈ সুবিধা হ'ব। ধন্যবাদ। থেংক ইউ।